আজি এক বিশেষ কাৰণত আমি এই সংবাদমেল আহ্বান কৰিবলগীয়া হ'ল। আজি আমাৰ মাজত উপস্থিত আছে আমাৰ লাউখোৱা ব্লক কংগ্ৰেছৰ সভাপতি জগদীশ সিনহা ডাঙৰীয়া, কলিয়াবৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰাজীৱ বৰুৱা ডাঙৰীয়া, আমাৰ আমবাগান ZPCৰ দুবাৰৰ আমাৰ জিলা পৰিষদৰ সদস্য দীপক বিশ্বাস, মানিক বৰাকে প্ৰমুখ কৰি আমাৰ লাউখোৱা ব্লক কংগ্ৰেছ আৰু কলিয়াবৰ ব্লক কংগ্ৰেছৰ আমাৰ সন্মানীয় নেতৃবৃন্দ। যোৱাকালি নগাঁও সমষ্টিৰ বিধায়ক, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই তেওঁলোকৰ বিজেপি কাৰ্যালয়ত, নগাঁও বিজেপি কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি কৈছে যে চামগুৰি সমষ্টিত খুব সুন্দৰকৈ এইবাৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হৈছে। এই ক্ষেত্ৰত আমাৰ ক'বলগীয়া আছে যে আপোনালোকে সাংবাদিক বন্ধুসকলে আৰম্ভণিৰ পৰাই প্ৰত্যক্ষ কৰিছে যে 15 অক্টোবৰৰ পৰাই প্ৰত্যক্ষ কৰিছে যে চামগুৰি যি বাই ইলেকশ্যন হৈছে তাত শান্তিপূৰ্ণভাৱে নিৰ্বাচন প্ৰচাৰ হ'ল নে নহ'ল সেই কথাটো আপোনালোকে প্ৰতি মুহূৰ্তত প্ৰত্যক্ষ কৰিছে, আৰু এই কথাবিলাক আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে বা আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ ৰাইজক অৱগত কৰিছে। আপোনালোকে নিজেই গম পায় যে 15 অক্টোবৰ তাৰিখে আমাৰ বিধায়ক বৰজদবা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী, ৰূপহীয়াত সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ নুৰুলজা ডাঙৰীয়া, তেওঁৰ গাড়ী ভাঙিছে। চিংমাৰী বৰদল যিটো এলেকাত আছে তাত গাড়ী ভাঙিছে আৰু দুইজনকে প্ৰাণে মৰাৰ কাৰণে তেওঁলোকে প্ৰাণে মাৰিব বিচাৰিছিলে। গতিকে সেইদিনাখন আৰম্ভ হ'ল। তাৰপিছত আমাৰ যেতিয়া আকৌ নমিনেশ্যনৰ দিনাখন আমি নিজেও আছিলোঁ, নমিনেশ্যনৰ দিনাখন আমাৰ গাড়ী ভাঙিছে বা এটা শান্তিপূৰ্ণভাৱে এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াত যেতিয়া নিৰ্বাচন পৰিচালনা হয় তেতিয়াহ'লে সকলোৰে অধিকাৰ আছে, ভোট দিয়াৰ অধিকাৰ আছে, প্ৰচাৰ চলোৱাৰ অধিকাৰ আছে। কিন্তু চামগুৰি সমষ্টিত আমি নিজে থকা অৱস্থাতো আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়া ভূপেন কুমাৰ বৰা ডাঙৰীয়া আছিলে, নেতৃবৃন্দ আছিলে APCCৰ। তাৰ পাছতো আমাৰ গাড়ী, কনভয়ৰ গাড়ী আমাৰ ভাঙিছে আৰু বিজেপি কৰ্মীসকলে আকৌ কৰ্মীসকলে সাংবাদিককো আক্ৰমণ কৰিলে। তাৰপিছত আমি নাজানো যে তেওঁলোকে পীযুষ হাজৰিকা সেই সাংবাদিকসকলৰ অৱস্থান যি ধৰ্মঘট কৰিছিলে তাত আকৌ তেওঁ হাজিৰ হোৱাৰ পাছত এই কথাবিলাক অভুগ হ'ল। গতিকে এই কথাবিলাক হ'ল কি যে যিটো প্ৰক্ৰিয়া তেওঁলোকে চলালে তাৰ পাছতে ব্যাপকভাৱে তেওঁলোকে পুলিচৰ আতিশায্য চলালে। বিজেপি কৰ্মীসকলে কংগ্ৰেছ কৰ্মীসকলক ভাবুকি দিলে, ঘৰৰ পৰা ওলাবলৈ তেওঁলোকে বন্ধ কৰিলে। বিভিন্ন এণ্টি ছ'চিয়েল এলিমেণ্টছবিলাকক তেওঁলোকে হাতত লগত লৈ তেওঁলোকে ব্যাপক হাৰত কংগ্ৰেছ কৰ্মীসকলক ভাবুকি দিবলৈ আৰম্ভ কৰিলে। আৰু তাৰপিছত আপোনালোকে গম পায় যে ইলেকশ্যনৰ দিনাখন, ইলেকশ্যনৰ বোধহয় আগত আমাৰ যেতিয়া লাষ্ট আমাৰ যিটো কেম্পেইন হৈছে তাৰ 10 তাৰিখে, 11 তাৰিখে আমাৰ শেষ হৈছে। আমাৰ যিগৰাকী প্ৰাৰ্থী আছিলে তানজিল হুছেইন, তেওঁ উদমাৰীত তেওঁৰ গাড়ীখন ভাঙিলে, গাড়ী বিধ্বস্ত কৰিলে। আপোনালোকে বোধহয় সেইদিনাখন আছিলে আৰু আমিবিলাকে নিজে প্ৰত্যক্ষ কৰিছিলোঁ যে 9 তাৰিখে এটা ইনচিডেণ্টৰ কাৰণে আমি 10 তাৰিখে ৰূপহীহাট থানাত এটা প্ৰটেষ্ট কৰিব বিচাৰিছিলোঁ আৰু তাতে আমি খবৰ পালোঁ যে এনেকুৱা এটা ঘটনা হৈছে উদমাৰীত। আমি তালৈ গৈছোঁ আৰু চামগুৰিত দেখিছোঁ যে চামগুৰিত যেতিয়া আমি প্ৰতিবাদ কৰিছোঁ, পুলিচৰ বিজেপি কৰ্মীসকলক তাত আমাৰ সেই স্থানত আমি য'ত প্ৰতিবাদ কৰিছোঁ তাত তেওঁলোকক আমাক আক্ৰমণ কৰিবৰ কাৰণে উদ্যত আহিছে। একেবাৰে সন্মুখত আহি পেলাই তেওঁলোকে আঙুলি জোকাৰি তেওঁলোকে যে যিকোনো মুহূৰ্তত কাজিয়া এখন লগাওঁ, মানে শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ এটা যিটো অৱস্থা সৃষ্টি কৰিছে মই নিজে প্ৰত্যক্ষদৰ্শী সেইদিনাখন। আৰু আমাৰ কংগ্ৰেছ কৰ্মীসকলে যথেষ্ট ধৈৰ্য সহকাৰে সেইদিনাখন ৰৈছে কাৰণে নহ'লে সেইদিনাখনেই চামগুৰি থানাতে এটা ডাঙৰ অৱস্থা এটা সৃষ্টি হ'লহেঁতেন, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন এটা হ'লহেঁতেন। তাৰপিছত ইলেকশ্যন হ'ল। ইলেকশ্যনৰ ক্ষেত্ৰত হয় কি যে নিৰ্বাচনৰ দিনাখন নিৰ্বাচন যেতিয়া প্ৰচাৰ শেষ হয় সেইদিনাখন 4 বজাৰ পাছত বোধহয় আছিলে, চাৰ্কুলাৰ দিছিলে নিৰ্বাচন আমাৰ জিলা কংগ্ৰেছতো চাৰ্কুলাৰ আহিছিল এইবিলাক, সেইমতে যে কোনো বাহিৰৰ মানুহ থাকিব তাত নোৱাৰে। আৰু ইণ্টাৰেষ্টিং যে যিদিনাখন নিৰ্বাচন হৈছে আমাৰ 13 তাৰিখে নিৰ্বাচন হ'ল, মই জিলা কংগ্ৰেছৰ সভাপতি হিচাপে মোৰ এলেকাটো ওচৰতে, মই কলিয়াবৰ আমাৰ যিটো এইটো এলেকা পৰিছে এইটো নতুন কলিয়াবৰ যিটো পুনৰ নিৰ্ধাৰণৰ পাছত এইটো কলিয়াবৰ এলেকাত পৰিছে। তথাপিতো মই জিলা কংগ্ৰেছৰ যিহেতু পুৰণা সমষ্টিত নিৰ্বাচনটো হৈছে সেইকাৰণে মই নিজেও অহা নাই ইয়ালৈ। মই জিলা কংগ্ৰেছতে ৰাখি পেলাই গোটেই খা খবৰ ৰাখিছোঁ। আমাৰ ইয়াৰ স্থানীয় যিসকল কংগ্ৰেছ কৰ্মী আছে বা নেতা আছে বা আমাৰ তেখেতসকলে চোৱা চিতা কৰিছে। কিন্তু ইয়াৰ পাছতো আমাৰ নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, সুৰেশ বৰা ডাঙৰীয়া আগৰ MP কেণ্ডিডেট আছিলে যোৱাবাৰ,
এই গোটেইকেইজন নেতাই সমষ্টিটোৰ আপোনালোকে নিজে গম পাইছে যে বিভিন্ন সময়ত যে বিভিন্ন এলেকাত বিভিন্ন বুথ চেণ্টাৰ বা বিভিন্ন এলেকাবিলাকত তেওঁলোক গৈছে। আনকি মই আপোনালোকক কৈছো যে ইয়াতে ৰূপক শৰ্মা ডাঙৰীয়া বাকী আমি এই ক্ষেত্ৰত আমাৰ ইতিমধ্যে আমাৰ যিগৰাকী প্ৰাৰ্থী আছে তানজিল হুছেইন ডাঙৰীয়া, তেওঁ ৰিটাৰ্ণিং অফিচাৰক এই সববিলাক কমপ্লেইন দিছে। আমাৰ ধুবুৰী সাংসদ চামগুৰিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইন ডাঙৰীয়াও ইতিমধ্যে নিৰ্বাচন আয়োগত এই বিষয়ে কমপ্লেইন কৰিছে। আৰু মোৰ ফালৰ পৰা মই 2-4টা উদাহৰণ আপোনালোকৰ ক্ষেত্ৰতে ক'ব বিচাৰিছোঁ যে আমাৰ পশ্চিম খোৱালনি এল পি স্কুল এই ইয়াতে গৈ প্ৰায় 4মান বজাতে ইয়াত 2টা চেণ্টাৰ আছে, 166, 167। তাত গৈ বিধায়ক ৰূপক শৰ্মা সদৰ সমষ্টি তেওঁ সেইটো এলেকাত গৈছে। তেওঁৰ পৰা গৈ তেওঁৰ লগত অহা কেইজনমান মানুহে বুথ কেন্দ্ৰলৈ সোমাই গৈছে। আমাৰ যিগৰাকী ZPCৰ সদস্যৰ কথা ক'লো, ZPCৰ সদস্য দীপক বিশ্বাসে তেওঁলোকক বাধা দিছিলে। বিশ্বাসে বাধা দিয়াৰ পাছত তেওঁক গতিয়াই দিছে। ৰূপক শৰ্মাৰ লগত যিকেইজন মানুহ আহিছে তেওঁলোকে দীপক বিশ্বাসক আমাৰ গতিয়াই দিছে। সেই অৱস্থাটো তেওঁলোকে কৰিছে। গৰুমৰা এল পি স্কুল মই 2-এটা উদাহৰণ দিছোঁ আপোনালোকক। খালি 146 নং গৰুমৰা যিটো এল পি স্কুল আছে তাত বিধায়ক জিতু গোস্বামীয়ে তাত আহিছে। আনকি পুলিচকো তেওঁ চাই ল'ম বুলি কৈছে। যিটো আমি ক'লো যে পশ্চিম খোৱালনি এল পি স্কুল তেওঁলোকে পুলিচক চাই ল'ম বুলি কৈছে। এতিয়া হয়তো পুলিচে কাইলৈ কথাবিলাক বেলেগ ধৰণে ক'ব, কিন্তু তাতো এই আমাৰ যিসকল আমাৰ কাৰ্যকৰ্তা আছে তেওঁলোকে নিজে গম পাইছে যে এইটো ধমক তেওঁলোকে লগাইছে। উত্তৰ হাৰিভাঙা প্ৰাথমিক বিদ্যালয়ত, তাৰপিছত হাৰিভাঙা কালিবাৰী প্ৰাথমিক বিদ্যালয়, ইয়াত কলিয়াবৰৰ বিভিন্ন ইয়াত বিজেপিৰ কৰ্মীসকল আহি তাৰপাছত তেওঁৰ লগত থকা সাংবাদিকৰ গাড়ীখন ভাঙিলে। আপোনালোকে নিজে কথাবিলাক প্ৰত্যক্ষ কৰিছে। তেওঁ সেইদিনাখন যথেষ্ট অশ্লীল ভাষাৰে তেওঁলোকক কথা ৰাখিছে, তেওঁক ভোট দিয়াৰ বাধা প্ৰদান কৰাৰ নিচিনা এটা পৰিৱেশ সৃষ্টি কৰিছে। আগদিনাখন ৰাতি তেওঁৰ ঘৰত অশ্ৰাব্য গালিৰে বিভিন্ন ধৰণৰ ভয় ভাবুকি ৰাতি দিবলগীয়া হৈছে। ৰাতি 2:30 বজাত তেওঁ SP-লে ফোন কৰিবলগীয়া হৈছে। গতিকে এনেকুৱা এটা সন্ত্ৰাস সৃষ্টি হৈ গৈছে। ইয়াতো এতিয়া এই ভয় ভাবুকিবিলাক দিয়াৰ লগে লগে আমাৰ যিবিলাক এলেকা আছে লিংগুইষ্টিক মাইনৰিটি এলেকাত বহুত মানুহে যথেষ্ট ভয় খায়, সন্ত্ৰাস হয়। ইয়াতো আগতে আলফাৰ দিনতো হৈছে। ইয়াত 3জন নে 4জন লৈ গ'ল, 3জন উঠাই লৈ গ'ল। তাৰেতো এজন এতিয়াও তেওঁক বিচাৰি নিখোজ, এতিয়ালৈকে নিখোজ। আৰু 2জনটো মৃত অৱস্থাত পোৱা গৈছিলে। গতিকে এনেকুৱা এটা অৱস্থাত যেতিয়া এই সন্ত্ৰাসটো হৈ গৈছে, সন্ত্ৰাস হোৱাৰ পাছত ইয়াৰ স্বাভাৱিকতে এই এলেকাৰ ৰাইজে বা ভোটাৰে যথেষ্ট শংকিত হৈছে। আৰু এক কথাত আমি এবাৰ আকৌ পুলিচৰ লগতো যুঁজিবলগীয়া হৈছে যে পুলিচে তেওঁলোকক প্ৰতি মুহূৰ্তত প্ৰটেকশ্যন দিয়ে। নীৰৱ দৰ্শক চামগুৰি থানাত মই নিজে দেখিলোঁ নীৰৱ দৰ্শক। 15 তাৰিখ আমি নমিনেশ্যনৰ দিনাখন যেতিয়া চামগুৰিত আমি দেখিলোঁ তেওঁলোক নীৰৱ দৰ্শক। বৰমা এলেকাত দেখিছোঁ পুলিচ নীৰৱ দৰ্শক হ'ল থাকিল। সাংঘাতিক প্ৰতিবাদ কৰাৰ পাছত আমি ফ'ৰ্চ তেওঁলোকে পাইছোঁ। গতিকে এনেকুৱা এটা অৱস্থাৰ পাছত আমি ক'ব বিচাৰিছোঁ যে এই গোটেই কথাবিলাক তেওঁলোকৰ এই নেতাসকলৰ উপস্থিতিয়ে গোটেই সমষ্টিটো যিটো নিৰ্বাচনৰ দিনাখনো যিটো তেওঁলোকে এটা কেম্পেইন কৰিলে, তেওঁলোকে নিৰ্বাচনী কোড অফ কণ্ডাক্ট যিটো নিৰ্বাচন বিধি ভংগ কৰিছে, এই ক্ষেত্ৰত তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আমি যি কৈছোঁ যে যিকেইটা ৰিগিং হৈছে আৰু আমি যি 16টা বিশেষভাৱে 16টা ভোট কেন্দ্ৰৰ আমি কৈছোঁ যে ইয়াত পুনৰ ভোট গ্ৰহণ হ'ব লাগে। এই ক্ষেত্ৰত নিৰ্বাচন কমিশ্যনে এটা ক্ষিপ্ৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু তেওঁলোকে যিটো এটা কৈছে যে চামগুৰিত বৰ সুন্দৰভাৱে নিয়াৰিকৈ নিৰ্বাচন হৈছে, এনেকুৱা হাস্যকৰ কথাটো আচলতে বৰ হাস্যকৰ কথা হৈছে এইটো যে তেওঁলোকে গোটেই সন্ত্ৰাস সৃষ্টি কৰি আৰু তেওঁলোকে কৈছে যে ইয়াত বৰ নিয়াৰিকৈ ইলেকশ্যন হৈছে। গতিকে এইটো কথাটো লৈ পেলাই আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ তেওঁলোকৰ বক্তব্যত। আৰু তেওঁলোকে এই নেতাসকলে যি নিৰ্বাচন বিধি উলংঘা কৰিছে তাৰ আমি গৰিহণা দিছোঁ। আৰু এই ক্ষেত্ৰত নিৰ্বাচন আয়োগে বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো আমি বিচাৰিছোঁ। আমি এইটো কৈছোঁ যে 16টা বুথ কেন্দ্ৰত আমি ৰিপল হ'ব লাগে। ব্যাপক হাৰত ৰিগিং হৈছে। অলৰেডি ইয়াৰ ৰেকৰ্ড আজি আৰু মই পুনৰবাৰ ক'ব বিচৰা নাই। ইতিমধ্যে আমাৰ ডিষ্ট্ৰিক্ট ৰিটাৰ্ণিং অফিচাৰৰ ওচৰত আৰু নিৰ্বাচন আয়োগৰ ওচৰত আমি তথ্য সহকাৰী কথাখিনি দাখিল কৰিছোঁ। এই কথাবিলাক বিজেপিটো 3জন লিডাৰ ইয়াত সোমাই আছে। সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, আগৰ MP ইলেকশ্যনৰ আমাৰ নগাঁও সমষ্টিৰ যিটো সংসদীয় সমষ্টি তাত যিগৰাকী বিজেপি প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া, এই গোটেইকেইজনতে তেওঁলোকে সবল দলে তেওঁলোকে গোটেই সমষ্টিটোত
তেওঁলোকে ঘূৰিছে নিয়ম মতে সমষ্টিৰ বাহিৰত তেওঁলোকতো সমষ্টিৰ ভোটাৰ নহয় সমষ্টিৰ ভোটাৰ নোহোৱা স্বত্তেও তেওঁলোকে গোটেই সমষ্টিটোত তেনেধৰণে ঘূৰা মেলা কৰি ভয় ভাবুকি দিছে এই গোটেই ব্যৱস্থাতে নিৰ্বাচনী বিধি উলংঘা কৰিছে মইতো জিলা কংগ্ৰেছ সভাপতি হিচাপে আমিও আহিব পাৰিলোহেঁতেন তেতিয়াহ'লে আমি সেই তেওঁলোকে জিলা কংগ্ৰেছলৈ তেওঁলোকে চিঠি পঠাইছে নিৰ্বাচন আয়োগৰ ফালৰ পৰা চিঠি পঠাইছে যে 4 বজাৰ পাছত আৰু যাতে 11 তাৰিখে 4 বজাৰ পাছত কোনো হাই প্ৰফাইল নেতা হওক বা তেনেকুৱা ধৰণৰ কেম্পেইন নহ'ব বা তেনেকুৱা তেওঁলোক ইয়াত থাকিব নোৱাৰিব আৰু থাকি আগমুহূৰ্তলৈকে থাকি তাৰপিছত তেওঁ ওলাই যাব লাগিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়া আনকি আপোনালোকে গম পাইছে তেওঁ নিজে কৈছে যে তেওঁ সেইদিনাখন তেওঁৰ কাৰণে খোৱাৰ ব্যৱস্থা কৰিছিলে মানে যিখন আমাৰ ৰেলি হৈ গৈছিলে তাৰপিছত কাছখাটীত যিখন মিটিং হ'ল তাৰপিছত তেওঁ খোৱাটো বাদ দি থৈ গৈছে কাৰণ তেওঁ সময় পাৰ হোৱাৰ পাছত আৰু তেওঁ চামগুৰি সমষ্টিত থাকি পেলাই নিৰ্বাচনী বিধি উলংঘা কৰিব বিচৰা নাই তেওঁ সেই নিয়ম মানি তেওঁ ইয়াৰ সমষ্টিৰ পৰা গুচি গৈছে এতিয়া তাৰপাছত তেওঁলোকে ইলেকশ্যনৰ দিনাখন তেওঁলোকৰ নেতাসকল ইয়াত ঘূৰি ফুৰাৰ কোনো কাৰণ হ'ব নোৱাৰে গোটেই ব্যৱস্থাটো তেওঁলোকে কি কৰিছে ভয় ভাবুকি দেখুৱাইছে আমি দীপক বিশ্বাস ইয়াত আছে আমাৰ আছে দীপক বিশ্বাস আছে দীপক বিশ্বাস আছে আপোনালোকে তেওঁৰ বক্তব্য শুনিব পাৰে ইচ্ছা কৰিলে যে তেওঁ যেতিয়া বাধা দিছিলে আমাৰ এই হেৰিয়াৰ লগত আহিছিলে তেওঁ ৰূপক শৰ্মাৰ লগত আহিছিলে যিকেইজন আহিছিলে তেওঁ বাধা দিয়াৰ লগে লগে ভোট কেন্দ্ৰলৈ সোমাই গৈছে সোমাই যোৱাৰ লগে লগে তেওঁলোকে যেতিয়া বাধা দিয়াৰ লগে লগে দীপক বিশ্বাসক তেওঁলোকে গতিয়াই দিছে গতিকে শাৰীৰিকভাৱে এই কথাটো তেওঁ অপদস্থ কৰিছে তেওঁ গতিকে এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক যেতিয়া হৈছে নিশ্চয় আমি তেওঁলোকে যিটো কৈছে যে এটা সুকলমে নিৰ্বাচন হৈছে কথাটো আমি কেতিয়াও মানি লোৱা নাই ইয়াত ব্যাপক তেওঁলোকে এটা পৰিৱেশ সৃষ্টি কৰিলে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন সৃষ্টি কৰিলে প্ৰতিজন ভোটাৰক তেওঁলোকে নিজস্বভাৱে চিন্তা চৰ্চা ভোট দিবলৈ যিটো কথা আছিলে সেইটো তেওঁ নিদিলে সেই সুযোগটো তেওঁলোকে নিদিলে আৰু এটা ব্যাপক নিৰ্বাচনী হিংসাৰ জৰিয়তে কংগ্ৰেছ কৰ্মীসকলক তেওঁলোকে সম্পূৰ্ণ ৰাখি থলে আমি সুখী নহয় আমি একেবাৰে সুখী নহয় গোটেই ব্যৱস্থাটো তেওঁলোকে গোটেই নিৰ্বাচন আয়োগ আৰু পুলিচ আৰু ঠিক গোটেই ব্যৱস্থাটো একে হৈ গৈছে গতিকে এনেকুৱা ধৰণৰ কথালৈ আমি সুখী নহয় আৰু এই যিকেইটা কথা কৈছো আমি তাত পুনৰ ভোট গ্ৰহণ হোৱাটো আমি বিচাৰিছো